পানী আৰু পানী মেটেকাৰ বাবে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে এই শাওনৰ খেতিৰ ভৰপক সময়তো পথাৰত নামিব পৰা নাই। চিপাঝাৰৰ তুৰাই গাঁও পঞ্চায়তৰ অধীনৰ ঘোঁৰাশালত 1 নম্বৰ ঘোঁৰাশাল আৰু 2 নম্বৰ ঘোঁৰাশালৰ বিস্তীৰ্ণ খেতিপথাৰৰ এই বিস্তীৰ্ণ অঞ্চলটো এতিয়াও পানীত বুৰ গৈ আছে। সমান্তৰালভাৱে পানীৰ লগতে ইয়াতে পানী মেটেকাই এই বৃহত্তৰ অঞ্চলটো ঢাকি ধৰিছে, কিন্তু এই মুহূৰ্তলৈকে কৃষকসকলে খেতি কৰিব পৰা নাই। যিখিনি খেতি কৰিছিল সেইখিনিও এতিয়া পানীৰ তলত, আনহাতে খেতিৰ বতৰ যাওঁ এই অৱস্থাতো পানী কমাৰ আশা নাই। এনে অৱস্থাত এই দৰিদ্ৰ কৃষকসকলে এতিয়া মূৰে কপালে হাত দিছে। এগৰাকী কৃষক আছে, যিটো দেখিছোঁ এই দুখনকৈ পথাৰ, ইয়াতে পথৰু ঘাটত যিটো দিগজ সুঁতি আছে, দিগজ সুঁতিৰ পৰা পানী ওলায়। তাত এটা মথাউৰি বহু বছৰ আগতে ছিগিছিল, আজিলৈকে মথাউৰিখিনি মেৰামতিৰ ব্যৱস্থা কৰা নহ'ল। জনপ্ৰতিনিধিসকলেও কোনো গুৰুত্ব দিয়া নাই। এতিয়া কি হ'ব আপোনালোকৰ যিটো দুৰ্দশা হৈছে? আমাৰ এতিয়া দুৰ্দশা চাব, আমি হ'লো কৃষিজীৱী, আৰু দ্বিতীয়তে আমাৰ তাৰমানে মেইন কথা হ'ল গৰু ছাগলী কথা পতা গোটাইখিনিয়ে আছে। আমি খেতি কৰিব পাৰিলেহে গৰু ছাগলী পুহিব পাৰিম। বাৰু চাউলকেইটা চৰকাৰে দিলা 5 কেজি চাউল দিলা, 15 দিনৰ 10 দিনৰ চাউল পালোঁ। তাৰপিছৰখিনিত কি খাম? গৰু ছাগলীৰ অৱস্থা বেয়া। আমি পথাৰত চববিলাকে এইবিলাক মাইকী মানুহ আহিছে, সদায় আহি উঠি পথাৰখন চাই মূৰে কপালে হাত দিয়ে, কেইহিনা পানী শুকাব। খেতিৰ বতৰ গুচি গ'ল। আৰু যিটো এতিয়া আমাৰ এনে নিচিনা হৈছে, আগতে শালি ধান আছিল, সেইবিলাক ৰুলে খেতি হয়। কিন্তু যেতিয়া হেৰি হৈ গ'ল, আধুনিক নতুনত্ব আহিল, উন্নত বীজ আহিল, বীজ অহাৰ পিছত আমাৰ 25 মোন 30 মোন ধান লগা হ'ল। থলুৱা খেতি নোহোৱা হৈ গ'ল। নোহোৱা হোৱাৰ বিনিময়ত আজি এতিয়া এইটো অৱস্থা হৈছে। আমি এতিয়া কি কৰিম, কি নকৰিম, কি খাম, কি নাখাম, চিন্তা কৰি পাৰ নাপোৱা হৈছে। পানীটো ওলাই যোৱা নাই, চব সেই নদীৰ পৰা ভাঙা পানীটো ওলাই আহি আছে। আৰু চৰকাৰৰ ফালৰ পৰা সেইটো মেৰামতিৰ ব্যৱস্থা একো কৰা নাই। নকৰাৰ কাৰণে কৃষক ৰাইজৰ হাহাকাৰ, কি পৰিৱেশ হৈছে ভগৱান জানে। এতিয়া যি দেখিছোঁ পানীৰ লগতে যিটো পানী মেটেকাৰ সমস্যা, এই পানী মেটেকাটো বৃহত্তৰ অঞ্চলজুৰি খেতিপথাৰ ঢাকি ধৰিছে। আঁতৰোৱাটো বৰ সহজ নহ'ব। কিন্তু নমস্কাৰ, আপোনালোকৰ মই চেনেলৰ জৰিয়তে মই কৃতপক্ষ মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছোঁ, আমাৰ এই বৃহত্তৰ কৃষি অঞ্চলখিনি আপোনালোকে গম পায়, আমি ইমানবাৰ জনাইছোঁ, অফিচত আমি জনাইছোঁ, আমাৰ এই পথাৰত পানী মেটেকাৰ কাৰণে আমাৰ পানীটো যাব পৰা নাই। কিন্তু তেওঁলোকে চাব আহিছে আৰু গুচি গৈছে, কিন্তু তাৰ কাৰণে ব্যৱস্থা কিন্তু গ্ৰহণ কৰা দেখা নাই। এতিয়া এই শাওনৰ বতৰ, ভাদ মাহ আহি গ'ল, আগষ্টৰ পিছত আমাৰ ইয়াতে পথাৰত আকৌ নৱেম্বৰত আমাৰ পানী শুকাই যাব, আমাৰ খেতি নহ'ব। তাৰমানে এই বছৰ তাৰমানে আমাৰ খেতি নহ'ব। আমাৰ এই বৃহত্তৰ অঞ্চলটো মানে ঘোঁৰাশাল, তুৰাই, ব্যাসপাৰা পঞ্চায়তো, ব্যাসপাৰা পঞ্চায়তো এফেক্টেড হৈ আছে। আমাৰ পিছৰ যিখিনি আছে বৃহৎ মানে পশ্চিম চিপাঝাৰৰ মাজৰ বৃহৎ অংশ এটা মানে খেতি পথাৰ নাই। এতিয়া ভঙা মথাউৰিটো বহুত বছৰ, এইটো দিগজৰ মথাউৰি বুলি আমি শুনিছোঁ। দিগজৰ মথাউৰিটো ভাঙা, আগতে কণকৈ পানী আহি আছিল, আমাৰ মানে অসুবিধা হোৱা নাছিল। এতিয়া পানী মেটেকা আৰু আমাৰ ইয়াতে দৰঙত অমৰলতা বুলি কয়, যিটো মানে এইটো কি শব্দ মই কয়, কিন্তু সেই দুটা সমস্যাই তাৰমানে বান হেৰি কৰিছে। আমি অফিচ সমজিল্লাতো আমি আপত্তি দৰ্শাইছোঁ যায় এই বস্তু, কিন্তু এতিয়ালৈ তাৰমানে সমাধান হোৱা নাই, ব্যৱস্থা গ্ৰহণ হোৱা নাই। আমাৰ এই বৃহত্তৰ অঞ্চলটো আপুনি চাব, আপোনাৰ দেখাই দিয়ক হেৰি, কিন্তু মানে হোৱা নাই। এনেকুৱাকৈ দেখা গৈছে এটা বৃহত্তৰ অঞ্চল, 1 নম্বৰ ঘোঁৰাশাল আৰু 2 নম্বৰ ঘোঁৰাশালৰ এই বিস্তীৰ্ণ এলেকা, বিশাল পথাৰখন এতিয়া পানীৰ সমানে পানী মেটেকাই আৱৰি ধৰিছে, যাৰ বাবে এই মুহূৰ্তলৈকে খেতি আৰম্ভ কৰিব পৰা নাই এই কৃষকসকলে। বিশেষকৈ পথৰু ঘাটত দিগজ সুঁতিৰ এটা মথাউৰি বহু বছৰ আগতে ছিগি গৈছিল, তাৰপিছতে আজিলৈকে এই সমস্যাত ভুগি আছে অঞ্চলটোৰ কৃষকসকল। এই মুহূৰ্তলৈকে খেতি আৰম্ভ কৰিব পৰা নাই। এতিয়া মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে দুখীয়া কৃষকসকলৰ।